চিৰাং জিলাত দানবাক চুৰিকাণ্ড মাদ্ৰাছাৰ সম্পত্তি চোৰে লুটি নিলে। যোৱা 7 ডিচেম্বৰ 2024 তাৰিখে আনুমানিক 3 বজাত চিৰাং জিলাৰ পূব এংকৰবাৰী আঞ্চলিক মাদ্ৰাছাৰ দানবাক চোৰে চলাই চাফাই অভিযান। বিগত 15 দিনৰ পৰা অঞ্চলটোত চলি আছে চুৰিকাণ্ড। যোৱাকালি মাজনিশা আনুমানিক 3 বজাত দুজন লোকে মটৰ চাইকেলেৰে আহি এই চুৰিকাণ্ডটো সংঘটিত কৰে। অকল মাদ্ৰাছাৰ দান বাকচে নহয়, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ দান বাকচৰ লগতে কবৰস্থানৰ দান বাকচতো চোৰে চলাই চাফাই অভিযান। আমাৰ লগত চিচিটিভিৰ ভিডিঅ'ৰ ফুটেজ আছে, আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছো। প্ৰায় 50,000 টকা চুৰি কৰি লৈ যায় চোৰে। লগতে মছজিদ আৰু মাদ্ৰাছাৰ সমিতিৰ মাজত পুৱাৰ ভাগত দান বাকচলৈ গৈ চাই হোৱা পৰিস্থিতি দেখিবলৈ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ NA24। যোৱা ৰাতি পূব এংকৰবাৰী আঞ্চলিক দাৰুল উলুম হানাফি একৰামীয়া হাফিজিয়া মাদ্ৰাছাৰ যিটো দান বাকচ, সেই দান বাকচটো চুৰি হয়। তাৰ লগতে আমাৰ মছজিদৰ দান বাকচ চুৰি হয়। তাৰ লগতে আমাৰ পূব এংকৰবাৰী আঞ্চলিক কবৰস্থানৰ দান বাকচটো চুৰি হয়। এই চুৰি কাণ্ডৱ যে চলি আছে সেই কেইদিনৰ পৰাই, তো আমি চোৰ কেইটাক আমি ধৰিবলৈ কেতিয়াও সক্ষম হোৱা নাই। মই অনুৰোধ জনাই আছো প্ৰশাসনক, আমাৰ কাজলগাঁও OC মহোদয়ক, আমাৰ SP মহোদয়ক আমি দাবী জনাই আছো, আমি কাতৰজনে অনুৰোধ কৰি আছো যাতে এই চোৰ কেইটাক ধৰি দৃষ্টান্তমূলক শাস্তি দিব পাৰে আৰু যাতে চোৰ কৰিব নোৱাৰে। কিছুদিন আগত আমাৰ এইখন মাদ্ৰাছাৰ ধৰ্মসভাত দুটাকৈ ধৰ্মসভাৰ দিনাই দুটা পৰিয়ালত চুৰি কৰি বহুত টকা পইচা লৈ যায়। আৰু আজি যে ৰাতি আমি চিচিটিভি ফুটেজত আমি চিৰাং জিলাৰ এংকৰবাৰী গাঁৱত যি ধৰণে চুৰি তাণ্ডৱ চলি আছে, সেই ক্ষেত্ৰত আমি ৰাইজে যথেষ্টখিনি সজাগ হোৱা স্বত্বেও যোৱাকালি পুনৰবাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ দান বাকচবোৰৰ লগত চুৰি কাণ্ড সংঘটিত হয়। এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছো যে যোৱা কেইবা ধৰ্মসভাৰ দিনা যিখন চুৰি কাণ্ড সংঘটিত হল, সেই ক্ষেত্ৰত পুলিচে যেনেকে গুৰুত্ব দি যি পথা অৱলম্বন কৰি ব্যক্তিক সন্তযুক্ত হিচাপে কৰায়ত্ব কৰিছে, তাতকে ঠিক সেই কথা অৱলম্বন কৰি আমি এতিয়া যোৱা ৰাতিৰ চুৰি কাণ্ডৰ সংক্ৰান্তত আমি ভিডিঅ' ফুটেজ তথা সঠিক সময়খিনি আমি উলিয়াই দিব পাৰিম। হয়তো পুলিচৰ নিশ্চয়কৈ এই সঠিক হেৰিখিনি লৈ নিশ্চয় অলপ সুবিধা হ'ব। তো তেখেতসকলে ঠিক সেই কথা অৱলম্বন কৰি যোৱা ৰাতি চুৰি কাণ্ড সংঘটিত কৰা ব্যক্তিসকলক নিশ্চয় কৰায়ত্ব কৰিব বুলি আমি আশাবাদী তথা জিলা প্ৰশাসনক আমি দাবী জনাইছো। আমাৰ এইখন অঞ্চলত মুঠ 4টামান দান বাকচ চুৰি কাণ্ড সংঘটিত হৈছে আৰু ইয়াত 4টা অনুমানে কমেও 50,000 টকা চোৰে সংগ্ৰহ কৰিছে। আৰু দ্বিতীয়তে এই দান বাকচবোৰ বাছি কেৱল ধৰ্মীয় অনুষ্ঠানৰে আছিল, বেলেগ একো নাই। মছজিদ, মাদ্ৰাছা আৰু কবৰস্থান 3খন আছিল। সন্দেহ মানে আমি চিচিটিভি ফুটেজ পোৱা অনুসৰি ভালেখিনি চিনিব পাৰিছো যদিও, এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে এই চিচিটিভি ফুটেজ যাতে ভালকে চালি জাৰি চাই আৰু কি আমি অনুৰোধ জনাম। কিছুদিন ধৰি 28 তাৰিখত ইয়াত আমাৰ এটা ধৰ্মসভা হল। এই ধৰ্মসভাৰ সুযোগ লৈ চোৰে যে তাণ্ডৱ দুটা ঘৰত, পশ্চিম এংকৰবাৰীত পিঠাপিঠি 2টা ঘৰত যি তাণ্ডৱ কৰিলে, ইয়াত যথেষ্ট পৰিমাণে এজনৰ ঘৰত প্ৰায় 3,20,000 টকা, এজনৰ ঘৰত 60,000 আৰু এখন ৰূপ মিলি টোটাল মিলি প্ৰায় 5 লাখ 5.5 লাখ টকাৰ বস্তু সামগ্ৰী সিহঁতে চোৰে এই তাণ্ডৱটো চলাই গ'ল। তো এইখিনি আমি লগতে ইয়াতে অনুৰোধ কৰিব বিচাৰো যে তেখেতক খুব কম সময়ৰ ভিতৰত কাৰেক্ট কৰি এই চোৰবিলাকক দৃষ্টান্তমূলক শাস্তি দিব লাগে, ইয়াৰে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। VTV আছে, তো VTV যদিও ইয়াৰ আগত VTVয়ে হয়তো তেনেকুৱাতো VTVৰ পাৰ্মানেণ্ট কোনো ইহঁতৰ কোনো চাকৰি নহয় যে পাৰ্মানেণ্ট ইহঁতে ডিউটি কৰিব। তো VTV যিখিনি কৰে, কিন্তু আমি ভাবিছো যে চোৰে VTVক ডিউটি কৰে, চোৰবিলাকে VTVক ডিউটি কৰে, যে যেতিয়া মানুহখিনি আঁতৰি যায় তেতিয়া তাৰ মাজত এই ঘটনাবিলাক হৈ যায়। তো ইয়াত VTVৰো এটা জোৰদাৰ এটা টিম যাতে VTVৰ ফালৰ পৰা যাতে নিয়োগ কৰা হয়, এইখিনিকে আমি কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত OC মহোদয়ক আমি অনুৰোধ কৰিব বিচাৰো। যিমান এৰিয়াত চুকে কোণে যিবিলাক VTV আছে, বজাৰত মাজে মাজে এনেকৈ এটা ঘটনা হৈ যায়। আমাৰ এইখন নেৰেল যিটো বজাৰ আছে, তো আমি ভাবিছো যে VTVক যাতে অলপ প্ৰশাসনৰ